কংগ্ৰেছে সেই ইলেকশ্যন আহিলে ধুতি লুঙি কম্বল এইবিলাক বিলায়। কিন্তু আমাৰ চৰকাৰে আপোনালোকে দেখিছে যে 2016 চনৰ পৰা প্ৰতিটো জনগোষ্ঠী প্ৰতি জাতি জনগোষ্ঠীৰ লোকৰ সমবিকাশৰ স্বাৰ্থত আৰু বিশেষকৈ যিকেইটা পিছপৰা জাতি আৰু জনগোষ্ঠী আছে সেইসকলক আগবঢ়াই নিবলৈ বেলেগ বেলেগ আঁচনি গ্ৰহণ কৰিছে। বাগিচাৰ এতিয়া যিটো আঁচনি এটিকলি দুটিপাত, এইটোৱে শেহতীয়া। ইয়াৰ আগতে আপোনালোকে দেখিছে যে জগন্নাথ কমিউনিটি চেণ্টাৰ হৈছে, অংগনবাদী চেণ্টাৰ হৈছে, বাগিচাবিলাকত স্কুল হৈছে, মডেল স্কুল হৈছে। ইয়াৰ উপৰিও বাগিচাৰ শ্ৰমিকসকলেও আনৰ লগতে বেলেগ বেলেগ চৰকাৰৰ যিবিলাক আঁচনি আছে এই আঁচনিবিলাকৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ 200 বছৰীয়া চাহ উদ্যোগলৈ চাহ জনগোষ্ঠীৰ লোকসকলে যি অনন্য অৱদান আগবঢ়াইছে তাৰ স্বীকৃতি স্বৰূপে এই এটিকলি দুটিপাত আঁচনিটো মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে, যাৰ জৰিয়তে ৰাজ্যখনৰ 6 লাখতকৈও অধিক চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰী উপকৃত হ'ব। মানে 5,000 কোটি টকা তেওঁলোকে লাভ কৰিব। আজি মই ইকৰাজান চাহ বাগিচাত আছোঁ। এখন বহুত ডাঙৰ বাগিচা নহয়, ইয়াৰ প্ৰায় 1000ৰ ওচৰা-ওচৰি 1051 জনে তেওঁলোকে 91 জনে তেওঁলোকে 5,000 কোটি টকা চাহ শ্ৰমিক আৰু কৰ্মচাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মই অত্যন্ত আনন্দিত যে তেওঁলোকে নিজে কৈছে, যিকেইগৰাকী হাতত আমি চেক অৰ্পণ কৰিছোঁ তেওঁলোকে কৈছে যে এই ধনৰাশি আমি সৎ কামত ব্যৱহাৰ কৰিম। গতিকে আমাৰ চৰকাৰখনে এই জনগোষ্ঠীসমূহক আগুৱাই আনি সমাজত সমতা স্থাপন কৰাৰ যি এটা চিন্তা, তাৰ বাবে এনেবোৰ কাৰ্যক্ৰমণিকা।